হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোলৈকে। আৰু এতিয়া মই আধাতে এণ্ট্ৰি কৰিলোঁ। অলৰেডি আমাৰ ছিষ্টাৰ এমেলিন ৰয়ে ষ্টাৰ্ট কৰিয়ে দিলে আমাৰ ফেয়াৰৱেল প্ৰগ্ৰেম এটা। আমাৰ শ্ৰদ্ধাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় ছাৰৰ নিৰ্দেশ মৰ্মে অনুস্থপীয়াকৈ ছাৰৰ কেবিনতে ফেয়াৰৱেল অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু যিহেতুকে এতিয়া মিউচুৱেল ট্ৰান্সফাৰবিলাক হৈ আছে, তো মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আমাৰ ইয়াৰ পৰা যাব 4গৰাকী ব্যক্তি, তাৰে এগৰাকী আজি ইয়াৰ পৰা যাবগৈ, তেওঁৰ অৰ্ডাৰ ওলাইছে। সেইবাবে সকলোৱে নিজৰ নিজৰ মন্তব্য বক্তব্য দাঙি ধৰিছে, তিতা মিঠা অনুভৱবোৰ। ভাল লাগিলে। বহুত দিন নাপালোঁ ভাইটি দীপক বৰ্মনক, তথাপিও যিমান দিন পালোঁ ভাল লাগিলে। ইফালে আমাৰ সিং ছাৰো দুআষাৰ মন্তব্য দাঙি ধৰিলে, কেনেকুৱা পালে কি পালে। অলপ আগতে এমেলিন ৰয়, বিকাশ মিশ্ৰ তাহাঁতিও অকণমান ক'লে। আৰু পিছে য'তেই যোৱা তোমালোকে ভালকৈ ডিউটি কৰিবা, এই চিনচিয়াৰলি ডিউটি কৰি থাকিব। তোমালোকে ডিউটি দি ষ্টাৰ্ট হৈছে, আৰু ডিউটি যিমানে চিনচিয়াৰলি কৰিবা তিমানে তোমালোকৰ চফ্টৱেৰ অফিচাৰ ভাল পাব, আৰু ভালকৈ ডিউটি কৰি যাবা। আৰু টাইমটো সদায় ৰাখি যাব। টাইমটো মানে যদি ফেইল কৰা তেনেহ'লে আৰু যিমানে ভাল ডিউটি কৰিলেও নাই, ইয়াৰ কাম নাই। আৰু টাইমত আহিবা, টাইমত। আৰু এইফালে আমাৰ ছাৰে এখন ফুলাম গামোচাৰে তেওঁক মৰম যাচিছে, আৰু এটা তেওঁৰ ফটো লগাই ধুনীয়াকৈ ফটো ফ্ৰেম এখন সম্বৰ্ধনা জনাইছে তেওঁক, যাতে আগন্তুক দিনলৈ ইয়াৰ পৰা গৈ ভালকৈ কাম কৰে, সেইবাবে শুভেচ্ছা যাচিছে। ভালদৰে আগুৱাই যাওক, ভালদৰে কাম কৰক, সেই গতিকে। আৰু ভাইটি দীপক বৰ্মনেও ছাৰৰ পৰা আশীৰ্বাদ লৈছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ কি, যিকোনো ডিপাৰ্টমেণ্টৰে হওক, সৰু ডাঙৰ একদম তলৰ পৰা নিম্ন শ্ৰেণীৰ পৰা অফিচাৰ ৰেংকলৈকে যিমানবোৰ কৰ্মচাৰী থাকে, সকলোৰে হয়তো বদলি হয়। আৰু বদলি হ'লে এনেকৈ অকণমান মৰম আৰু অকণমান শুভেচ্ছা যাচিব লাগে, যাতে তেওঁ আগলৈ গৈ ভাল কাম কৰিব পাৰে। আৰু আমাৰ পুলিচৰ ক্ষেত্ৰত দেখা যায় প্ৰত্যেকখন থানাতে তেনেকুৱা নকৰে। মই আগতেও বেলেগ থানাত পাই আহিছোঁ, প্ৰত্যেকগৰাকী OC মহোদয়ে কিন্তু তেনেকৈ শুভেচ্ছা নজনায়। সেইখন থানাত মই অহাৰ পৰাই তেনেকৈ পাই আছোঁ, ভাল লাগে, দেখি আছোঁ। আৰু সেয়া ভাইটি দীপক বৰ্মনৰ এই ডিষ্ট্ৰিক্ট, এই থানা এৰি যোৱাৰ এটা ইমান বেছি আৱেগিক মুহূৰ্ত, মানে ইমান বেছি আৱেগিক হৈছে মানুহজনে, আপোনালোকে ভিডিঅ'ত চাগে দেখি গমেই পাইছে, বহুত বেছি আৱেগিক হৈছে। মই দুআষাৰ মন্তব্য ৰাখিবৰ বাবে তেওঁক অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁ ক'লে মই একো ক'ব নোৱাৰোঁ। আচলতে হয়, এনেকুৱাই হয়, সকলোৰে হয়। আৰু কি ক'ম, যাওক, তেওঁ ভালকৈ নিজৰ জেগাত কাম কৰক, ভালদৰে থাকক আৰু আগুৱাই যাওক, ভাল এজন ব্যক্তি হওক।